গতিকে এই ধৰণেৰে ল'ৰাটোক পঢ়াব বিচাৰে। এই ধৰণে এখন জাতীয় বিদ্যালয়ত নাম লগাই দিলে। বোলে বাবা তই চৰকাৰী বিদ্যালয়ত যাব নালাগে, তই জাতীয় বিদ্যালয়তে নাম লগাই দিওঁ, তুমি ভাল মানুহ হ'ব লাগিব। চলিয়ে আৰু সৰু চলি নেকি জানে নাম ভৰ্তি কৰাই দিছে, কৰিছে। তাৰপিছত আনা নিয়া কৰিছে, মাকে গৈছে। এই শিক্ষকে হোমৱৰ্ক দিয়ে, কিন্তু ঘৰত মানে ল'ৰাটোৱে কৰিব নোখোজে। কিবা কিবি ফাঁকি দি কিবা কৰি ঘৰত খাইব বিচাৰে। মাক দেউতাকে কষ্ট কৰিব নোৱাৰে। তেতিয়া মাক দেউতাকে আলোচনা কৰি এদিন ল'ৰাজনক এই আমাৰ ডেকা ছাৰে কোৱা, মই আকৌ ভাবিছিলোঁ মোক বাজি লগাব নেকি, সেইটো সাধু কথা ক'লে দেখোন মোৰ গোটাই আজি তলি উদং হৈ যাব, মই আকৌ সেইটোকে ক'ম বুলি আহিছিলোঁ। কিন্তু ছাৰে তাৰ ওচৰে কিন্তু বেলেগ পিনে গুচি গ'ল। এতিয়া মই বাচি গ'লোঁ, গোটেই সাধুটো ক'ব পৰা হৈ থাকিলোঁ। জানো এদিন ধৰি এজন আমাৰ যি ৰিটায়াৰ শিক্ষক বুলি কয়, চাকৰিৰ পৰা অৱসৰ পোৱা এজন শিক্ষক, ভাল শিক্ষক, যিয়ে নেকি সকলোৱে শ্ৰদ্ধা কৰে, সন্মান কৰে, তেনে এজন শিক্ষকৰ ওচৰলৈকে লৈ গ'ল। লৈ যাই পেলাই ক'লে, বোলে ছাৰ মোৰ একমাত্ৰ ল'ৰা এইটোৱে, মইতো এই ধৰণে দিন হাজিৰা কৰোঁ, আপুনিও জানে। গতিকে মই জাতীয় বিদ্যালয়ত বেচকাপুখুৰী জাতীয় বিদ্যালয়ত মোৰ ল'ৰাটোক নাম ভৰ্তি কৰাই দিলোঁ। কিন্তু এতিয়াতো মই যিধৰণে ভাবিছোঁ বা ছাৰ বাইদেউসকলে যিধৰণে আমাক কয় বা তাক যিখিনি কাম দিয়ে সেইখিনি মনোযোগেৰে কৰিব নোখোজে, সি মানে অকণমান পালা মাৰিব বিচাৰে, এতিয়া মই কি কৰিম? তেতিয়া ছাৰজনে ক'লে, হয় নেকি, কৰিব নোখোজে? বোলে বাবা তোমাৰ কি পঢ়াৰ ইচ্ছা নাই নেকি? মনে মনে থাকে, ঠিক আছে ব'ল। এই বুলি ছাৰো ওলাল, মাক দেউতাক আৰু ল'ৰাটোকো লৈ অলপ গাঁৱৰ ফালে ফুৰিবৰ কাৰণে ওলাই আহিয়ে কিছু দূৰত খৰি ফালি থকা মানুহ দুজন দেখা পালে। কিন্তু হাজিৰা কৰিব গৈছে নহয়, হাজিৰা কৰিলেতো আৰু ৰ'দ দিছে বুলি মই বহি থাকিব নোৱাৰোঁ, গৰম লাগিছে বুলি বহি থাকিব নোৱাৰোঁ, নিৰ্দিষ্ট সময়ে বহি থাকিব পাৰিম, কাৰণ ইফালে মালিক আছে চাই, হয় নহয়, বোলে এইখিনি আজি হ'বই লাগিব, এনেকুৱা ধৰণৰ কথা। গতিকে আমি তাৰমানে খৰি ফালি আছে। তেতিয়া সেই ছাৰজনে এই ল'ৰাজনক ক'লে, বোলে বাপা সেই মানুহ দুজনে কি কৰি আছে? তেতিয়া অলপমান জানা হৈছে, বোলে ছাৰ বোলে খৰি ফালি আছে, তুমি পাৰিবানে? ছাৰ মই নোৱাৰোঁ কিয়া? এই ইমান গৰম ছাৰ, মই এতিয়া ফুৰিব আহোঁতে মোৰ আহি পেলাই ধৰি এখন সৰু গাড়ীত উঠি লৈ টঙলালৈকে গুচি গ'ল। টঙলাত গুচি যায়, এটা ডাঙৰ অফিচত গ'ল, এই SDC অফিচলৈকে গ'ল। SDC অফিচৰ ভিতৰত সোমাই গ'ল। বাইদেউ ক'লে, বোলে বাইদেউ আপোনাৰ বোলে আহা। গতিকে শীত তাপ নিয়ন্ত্ৰিত কোঠা, এই ইয়াত যি বৰ গৰমৰ প্ৰভাৱটো আছিল, তাতো কি গৰমে একো মানে আৰু হেৰিয়ে নহয় গ'ল, শীত তাপ নিয়ন্ত্ৰিত বৰ সুন্দৰ এটা পৰিৱেশ, গৰম তাত নাই, ঠাণ্ডা, বৰ ধুনীয়া। তেতিয়া এই ল'ৰাটোৱে মানে অলপ মনটো ভাল লাগিল। তেতিয়া ল'ৰাজনে সুধিলে, বোলে বাবা ইয়াতে গৰম লাগিছেনে নাই? তেতিয়া ক'লে, ছাৰ ইয়াত গৰম নাই। তেতিয়াহ'লে তুমি এই ছাৰে যি চকীখনত বহি কিবা কাম কৰি আছে, তুমি এনেকৈ ইয়াত পাৰিবানে? পাৰিম ছাৰ, মই ডাঙৰ হ'লে পাৰিম বুলি। হয় নেকি? ঠিক আছে, তুমি ডাঙৰ হ'লে পাৰিবা। তেতিয়া তাতেই মানে কথাখিনি ভাঙিলে। তুমি ছাৰক সোধাচোন, ছাৰে কিমান পঢ়ি কষ্ট কৰি এই গৰম নোহোৱা এই চকীখনত বহিবৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে, ছাৰক সোধা। আৰু ছাৰকো ক'লে, ছাৰ আপুনি অকণমান কোৱাচোন কথাখিনি। তেতিয়া ছাৰেতো একো বুজি পোৱা নাই, তথাপিতো ক'লে যে মোৰ মা দেউতাই এনেকৈ কষ্ট কৰি পঢ়াইছিল, মই এই ধৰণে বহুত কষ্ট কৰিলোঁ, এই ধৰণে পঢ়ি অমুক পৰীক্ষা দিলোঁ, অমুকত ইমান ৰিজাল্ট, তমুক পৰীক্ষা দিলোঁ, তমুকত অমুক ৰিজাল্ট দি আহি মই এইখিনি পাইছোঁ। তেতিয়া সেই ছাৰজনে সেই ল'ৰাজনক ক'লে, বোলে বাপা তুমি যদি এই খৰি ফালা মানুহ দুজনৰ নিচিনা খৰি ফালিব নোৱাৰা, তুমি যদি এনেকুৱা ৰুমত এনেকুৱা চকীত বহি য'ত নেকি ঠাণ্ডা গৰম একো নাই ইয়াত এনেকুৱা ধৰণৰ কাম কৰিব পাৰা, তেতিয়াহ'লে তুমি কি কৰিব লাগিব? এতিয়া পঢ়িব লাগিব ছাৰ। এইটোৱে এতিয়া আচল কথা। গতিকে তুমি কাম কৰিব লাগিলে তুমি পঢ়িব লাগিব। গতিকে তুমি এতিয়া কোনটো কৰিবা তুমি ঠিক কৰা। তেতিয়া ল'ৰাজনে ক'লে, বোলে ছাৰ মই আজিৰ পৰা ভালকৈ পঢ়ি আৰু মই এনেকুৱা শীত তাপ ঠাণ্ডা গৰম নোহোৱা ৰুমত আৰু এনেকুৱা ধৰণৰ চকীত বহি মই এজন ডাঙৰ মানুহ হৈ কাম কৰিম। গতিকে এই ধৰণৰ প্ৰচেষ্টাৰ মূৰত সেই ল'ৰাজনে কি কোৱা হ'ল, সিদিনাখনৰ পৰা মনোযোগেৰে পঢ়িবলৈ ল'লে আৰু সঁচাকৈ এদিন সি ডাঙৰ মানুহ হ'ল, ডাঙৰ অফিচাৰ হ'ল, হৈ পেলাই মাক দেউতাকৰ মনোবাঞ্ছা পূৰণ কৰিলে। আৰু সেই মাক দেউতাককো বৃদ্ধাশ্ৰমত থোৱাৰ কথা নাভাবিলে। মাক দেউতাকক য'তে গ'লেও লগত লৈ যায়, মা সুন্দৰ ঘৰ দুৱাৰ পৰিৱেশ সৃষ্টি কৰি দিলে। গতিকে সেই কথাখিনি এতিয়া যে মই ল'ৰা ছোৱালীখিনি অকণমান বুজিব, শুনি ভাল পাইছে, কিন্তু সিহঁতে ইমান হৃদয়ংগম কৰিব নোৱাৰে। গতিকে এইখিনি বস্তু কঢ়িয়াই লৈ যাব লাগিব আমি, অৰ্থাৎ অভিভাৱকসকলে। এই ধৰণৰ নীতি শিক্ষাৰে আমি সিহঁতক কি কৰিব লাগিব, আগবঢ়াই লৈ যাব লাগিব। এই ক্ষেত্ৰত অকল মাক দেউতাকৰে নহয়, আমাৰ সকলোৰে
গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মই ভাল কৰিব নোৱাৰোঁ। কিন্তু এইটো কথা যদিও সঁচা 100% কিন্তু সঁচা নহয়। মোৰ ল'ৰা ছোৱালীক জাতীয় বিদ্যালয়ত দিলোঁ কাৰণে মই বাকীখিনি ল'ৰা ছোৱালীক অপেক্ষা কৰিব লাগিব নহয়। সিহঁতকো এটা ভাল পৰিৱেশ দিয়াৰ কাৰণে মই ওচৰ চুবুৰীয়া হিচাপে মই চেষ্টা কৰিব লাগিব। কাৰণ সিহঁত ভাল হ'লেহে মোৰ ল'ৰা ছোৱালীকেইটা ভাল হ'ব। মোৰ এটা পকা লেট্ৰিন আছে, মই দুৰ্গন্ধৰ পৰা হাতসাৰি, কিন্তু মোৰ ওচৰৰ ঘৰৰ যদি কেঁচা লেট্ৰিনটোত মোৰ ওচৰতে যদি শৌচ কৰি থাকে, সেই শৌচৰ গোন্ধই দেখোন মোক পৰিৱেশটো দূষিত কৰি থাকিব। গতিকে সিহঁতেও কেনেকৈ পাৰে এটা পকা লেট্ৰিন বনাবৰ কাৰণে পৰামৰ্শটো মই দিব লাগিব, বা চৰকাৰে দিয়া পকা লেট্ৰিন এটা যাতে সিহঁতেও পায়, সেই সহযোগিতাখিনি ময়ো সিহঁতক কৰি দিব লাগিব। কেৱল মোৰ চিন্তাটোৱে কৰিলেও নহ'ব, মই প্ৰতিবেশী হিচাপে, ময়ো একোজন মানুহ হিচাপে মই মোৰ ল'ৰা ছোৱালীখিনিৰ লগতে মোৰ ঘৰখনৰ লগতে মোৰ ওচৰ চুবুৰীয়াৰ পৰিৱেশটো যাতে গঢ় দিব পাৰোঁ, তেতিয়াহে মোৰো পৰিৱেশটো ভাল হ'ব। এই কথাখিনিও মই চিন্তা কৰিব পাৰিব লাগিব। গতিকে এইখিনিকে কৈ মই মোৰ বহাগীতৰ বাবে ক্ষমা বিচাৰিছোঁ, আৰু বোধহয় অকণমান দীঘলীয়া হৈছে। আৱহিতা দিবলৈ পাম তেখেত সন্মানীয় অমূল্য শৰ্মা ডাঙৰীয়া, বাপন শৰ্মা ডাঙৰীয়া, আৰু আজি সভাত উপস্থিত থকা অসমীয়া শব্দবোৰ মোৰ লিখোঁতে কওঁতে সচৰাচৰ উচ্চাৰণবিলাক কেতিয়াবা ভুল হৈ যায়। সেয়ে মই আপোনালোকক অনুৰোধ জনাইছোঁ, মোৰ অনিচ্ছাকৃত ভুলৰ বাবে আপোনালোকে যেন মোক ক্ষমা কৰে। মই বেছিখিনি সময় মই বড়ো মিডিয়ামতে শিক্ষকতা কৰিছিলোঁ, তাৰপিছতে মই ইংলিছ মিডিয়ামত গৈছোঁ। প্ৰায় আপোনালোকৰ 1990 চনৰ পৰা মই অন্য মিডিয়ামতে কথা কৈ আছোঁ, অন্য মিডিয়ামতে লিখি আছোঁ, অসমীয়া লিখিবলৈ পাহৰি গৈছোঁ। এতিয়া যদি মোক শিথিল শব্দটো লিখিবলৈ দিয়া হয়, বান্তিয়াখন হৈছে কাৰণে সি হ'ব নে তালিবাখন হৈছে কাৰণে সি হ'ব, মোৰ এটা সমস্যা হয়। এতিয়া সেয়ে মই এতিয়া আপোনালোকৰ সন্মুখত কি ক'ম, মোৰ বুকুখনে অলপ ধপ 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 ধপকৈ কঁপিছে। কথাই ক'ব পাৰিম নে নোৱাৰিম? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে বাহিৰত আছে, তেওঁলোকক মোৰ সন্মুখত আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ সকলো ছাত্ৰ ছাত্ৰীকে। আমি অলপ বাৰ্তালাপ হ'ম। ইয়াতে যিমানবোৰ আমাৰ শিক্ষাগুৰু উপস্থিত আছে, তেওঁলোক একোজন এডুকেশ্যনিষ্ট, অৰ্থাৎ শিক্ষাবিদ। তেওঁলোকে সকলোৱে একোজন শিক্ষাবিদে। নিশ্চয় আমাৰ সকলো ল'ৰা ছোৱালীকে তেওঁলোকে ল'ৰা ছোৱালীক বনাবৰ কাৰণেই শিক্ষা দি আহিছে। মই কিছু কথা ক'ম, যিমান দূৰ সম্ভৱ বিশেষ সময় ক'বৰ কাৰণে সময়ো নাপাম, তথাপি 10 মিনিটমান সময় ল'ম বুলি মই ভাবিছোঁ। আচ্ছা, আমাৰ ইয়াতে কোন ক্লাছলৈকে আছে বাৰু? ক্লাছ 6লৈকে আছে। আচ্ছা, ৰুল নম্বৰ 1 কোন বাৰু? ৰুল নম্বৰ 1, ক্লাছ 6ৰ ৰুল নম্বৰ 1 কোন? ষ্টেণ্ড আপ। ক্লাছ 6ৰ ৰুল নম্বৰ 1 কোন? কোনোবা আছে নেকি বাৰু? 2 কোন? 3? But where has gone the student? Where is the students? Come here please. আমি তোমালোকৰ লগত আলোচনা কৰিম। 5. Rule number 1 কোন? What is your name? Come here. Come here. আহাই ফালে আহা। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী মানসী ৰাভা। আচ্ছা, তোমাৰ জীৱনৰ লক্ষ্য কি? What is the aim of your life? This is the time of aim determination. So determine your aim. তাৰমানে তুমি এতিয়া কি কৰিব লাগিব, এতিয়াই তোমাৰ জীৱনৰ এইমটো ডিটাৰমাইন কৰিব লাগিব, ঠিক কৰিব লাগিব। তুমি কি হ'ম বুলি ভাবিছা? ডাক্তৰ, ইঞ্জিনিয়াৰ, পুলিচ, মিলিটাৰী, কিবা কিবি কি হ'ম বুলি ভাবিছা তুমি? টিচাৰ? What do you like? টিচাৰ। Yes, টিচাৰ। ঠিক আছে, পুলিচ নোহোৱা। এই কাৰোবাৰবিলাক 2 ছাত্ৰ আমাৰ খুব দি পেলাই পইচা বাহিৰ কৰিব পাৰিলাহেঁতেন। পুলিচ নোহোৱা, ঠিকে আছে বাৰু। ৰুল নম্বৰ 2 কোন? যোৱা তুমি, ঠিক আছে। ৰুল নম্বৰ 2 কোন? আচ্ছা, ৰুল নম্বৰ 3 কোন? য়েছ, কাম হিয়াৰ। ইয়ালৈ আহা। তোমাৰ জীৱনৰ লক্ষ্য কি বাৰু? পুলিচ হ'বা। কেনেধৰণৰ পুলিচ হ'ব? ভাল পুলিচ হ'ব নে বেয়া পুলিচ হ'বা? ঠিকে আছে বাৰু, যোৱা, ঠিকে আছে। এতিয়া ক্লাছ 4 আছানে? ক্লাছ 4 ৰুল নম্বৰ 1 কোন? তুমি আহাচোন, আমি আলোচনা হওঁ। হা,
নোৱাৰা তুমি নহয় কোন ৰোল নম্বৰ